নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা ৰিভিজন ক্লাছ লৈ আহিছোঁ। তো এই ক্লাছটোত আমি আগতে ডিছকাছ কৰা কিছুমান কুৱেশ্যন ৰিভাইজ কৰিম, কাৰণ আপোনালোকৰ এক্সামটো পাইছেহি, খুব সোনকালে পাবহি এক্সামটো। তো এতিয়া আপোনালোকে যদি ৰিভিজন নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকে চব আগৰবোৰ পাহৰি যাব। তো সেইকাৰণে এতিয়াৰ পৰা আমি ৰিভিজন ক্লাছবিলাক ডেইলি বেচিছত পাৰিলে লৈ আহিম। তো চাওক, এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। আৰু কুৱেশ্যনখিনি চোৱাৰ আগতে আপোনালোকক আৰু এটা কথা জনাই থওঁ, আপোনালোকে যদি আৰআৰবি গ্ৰুপ ডিৰ PDF-খিনি এতিয়ালৈকে লোৱা নাই সোনকালে লৈ ল'ব, আৰু পিছত কিন্তু আপোনালোকে গোটেইখিনি কমপ্লিট কৰিব নোৱাৰিব। অলৰেডি বহুতে লৈ পিনে কিন্তু সেইখিনি পঢ়ি আছে। তো স্ক্ৰীনত নাম্বাৰটো দেখিছে, সেইটো আমাৰ হোৱাটছআপ নাম্বাৰ হয়। তাত হোৱাটছআপত এটা মেছেজ দি পিনে আপোনালোকে PDF-খিনি লৈ ল'ব পাৰিব। তো এতিয়া কুৱেশ্যনখিনি চাওক। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে A, B, C and D are 4 consecutive odd numbers whose average is 42. What will be the product of B and D? A, B, C, D ক্ৰমে 4টা অযুগ্ম সংখ্যা দিয়া আছে আৰু ইহঁতৰ গড় হৈছে 42। তেতিয়াহ'লে B আৰু D ৰ গুণফল কিমান হ'ব? এতিয়া ভালকে চাব, কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কেনেকৈ কৰিব লাগিব, কি ট্ৰিক্সত বা কি ফৰ্মুলাত আপোনালোকে এইটো উলিয়াবগৈ সেইটো মনত ৰাখিব। সো আমাৰ 4টা সংখ্যা দিয়া আছে A, B, C, D, আৰু সেইকেইটা 4টা ক্ৰমে অযুগ্ম সংখ্যা হয়, হয়নে? তো মানে যদি এটা 1 হয় তাৰপিছতো 3 হ'ব, তাৰপিছত 5, তাৰপিছত 7, এনেকুৱা ধৰণৰ। যদি এটা বোলে 11 হয় তাৰপিছতো 13, তাৰপিছতো 15, তাৰপিছতো 17, এনে ধৰণৰ হ'ব। ঠিক আছে? তো এটা যদি আমি x ধৰো, ঠিক আছে, ভালকে মন কৰিব, এটা যদি আমি x ধৰো তেতিয়া তাৰপিছতো x + 2 হ'ব। x + 1 কিন্তু নহয়, x + 1 লিখিলে সেইটো পিছৰটো হৈ যাবগে ন। 1 হলে তাৰপিছতো 2 হৈ যাব তেতিয়া x + 1 লিখিলে। তো সেইকাৰণে এটা x হলে আনটো হ'ব x + 2, তাৰপিছৰটো হ'ব x + 4, আৰু তাৰপিছৰটো হ'ব x + 6। বুজি পাইছে? এইকেইটা হৈ গ'লগে 4টা ক্ৰমে অযুগ্ম সংখ্যা। আৰু ইহঁতৰ গড় দি থৈছে আমাৰ কিমান? 42। তো গড় কেনেকৈ উলিয়াম আমি? যিকেইটা আমাৰ সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাক গোটেইকেইটাক যোগ কৰি পিনে তাৰ কিমানটা সংখ্যা আছিলে সিমানেৰে হৰণ কৰিলে গড়টো ওলাই যায়। মানে কি কৰিম আমি? x + x + 2 + x + 4 + x + 6 আৰু ডিভাইড কৰিম কিহেৰে? 4ৰে, কাৰণ 4টা সংখ্যা দিয়া আছিলে ন। আৰু ইহঁতৰ গড়টো আমাৰ দি থৈছে অলৰেডি 42। তো এই ইকুৱেশ্যনটোৰ পৰা, এই সমীকৰণটোৰ পৰা আমি ইয়াৰ পৰা x-ৰ ভেলুটো উলিয়াম। x-ৰ ভেলু ওলোৱাৰ লগে লগে আমি a উলিয়াব পাৰিম, b, c আৰু d গোটেইকেইটাই উলিয়াব পাৰিম। আৰু তাৰপিছত আমাৰ b আৰু d ৰ গুণফলটো সুধিছে, মানে পূৰণফলটো সুধিছে। তো কুৱেশ্যনটো অকণমান লেন্থি হ'ব, মানে দীঘলীয়া হ'ব। আৰু এই কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে কেনেকৈ কম সময়ত কৰিব পাৰিব, তো তাৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব। যিমান প্ৰেক্টিচ কৰিব সিমান আপোনালোকে সোনকালে কৰিব পাৰিব। চ' এতিয়া আমি যদি চাওঁ, এতিয়া x আছে ইয়াত 4টা, 4x হ'ব, প্লাছ 2, 2 4 6, 6 12, এইটো হৈ যাবগৈ 12। আৰু 42 এফালে ইনটু কি হৈ যাবগৈ? 4 হৈ যাবগৈ। 4টো তলৰ পৰা হৰণৰ পৰা সেইফালে যোৱাৰ লগে লগে পূৰণ হৈ গ'ল। ঠিক আছে? এতিয়া এইফালে হৈ গ'ল 4x + 12, আৰু এইটো হৈ যাব 42, আৰু যদি 4 পূৰণ কৰি দিওঁ আমি, চ' এইটো হৈ যাবগৈ 168। তাৰপিছত আকৌ 4x-টো এইফালে ৰাখি দিলোঁ, 12টো সেইফালে যোৱাৰ লগে লগে হৈ যাবগৈ -168 - 12। তো এইটো মাইনাছ হ'লে হ'বগৈ 156। ঠিক আছে? চ' মই ওপৰখিনি মুচি দিছোঁ, আপোনালোকে নোট কৰিলে চাগে। এতিয়া আমি যদি চাওঁ, তো 4x কি হ'লগৈ আমাৰ? 156 হ'লনে? এতিয়া x-ৰ ভেলু ওলাই যাব ইয়াৰ পৰা। x-ৰ ভেলু ওলাব 156/4। 4 যদি 156ক কাটো আমি, এইটো যাব 39 টাইমছ, হ'ল 39। তো আমি x-ৰ ভেলু পালোঁ কি? 39। এতিয়া আমি এফালৰ পৰা এটাকে উলিয়াই ল'ম। ঠিক আছে? এটাকে উলিয়াই ল'ম, a, b, c, d গোটেইকেইটা উলিয়াই ল'ম। তেতিয়া আমাৰ যিটো সুধিছে এইটো পাৰিম। তো a-টো হ'বগৈ 39, b-টো হ'বগৈ আছিলে 39 + 2, 39 + 2, মানে এইটো হ'ব 41। c-টো আছিলে 39 + 4, মানে এইটো হ'বগৈ 43। আৰু d-টো আছিলে 39 + 6, মানে এইটো হ'বগৈ 45। হ'লনে? তো আমাৰ গোটেইকেইটা ওলাই গ'ল। a-টো হৈ গ'ল 39, b-টো 41, c-টো 43, আৰু d-টো হৈছে 41। চ' 45। এতিয়া আমাক উলিয়াব লাগে b × d, মানে b আৰু d ৰ গুণফল, মানে 41 × 45। 41 আৰু 45 পূৰণ কৰিলে কিমান হ'ব?
এটো হৈ যাব 1845 আপোনালোকে পূৰণটো কৰি চাব আমি পূৰণটো কৰি দিছো নহলে বহুত টাইম যাব সো এটো আমাৰ 1845 ওলাব অপচন ইয়াতে C2 হৈ যাব কারেক্ট आंसर কোৱেশ্চনটো কিন্তু অলপ দীঘলীয়া হয় আপোনালোকে এক্সামত যদি কৰিব হয় তেতিয়াও অলপ টাইম লাগিব কিন্তু এটো একদম লগে লগে ওলোৱা প্ৰশ্ন নহয় এই কাৰণে প্ৰেক্টিসটো যিমান থাকিব হিমান আপোনালোকৰ টাইমটো কম লাগিব ঠিক আছে তো আগবঢ়াৰ পৰ নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the average of first 5 multiples of 3 তিনিৰ প্ৰথম 5টা গুণিতকৰ গড় কিমান হয় তিনিৰ প্ৰথম 5টা গুণিতকৰ গড়টো সুধিছে এটা তিনিৰ প্ৰথম 5টা গুণিতক কি হ'ব তো 3 গুণ 3 তাৰ পিছত 3 দুগুণ 6 তাৰ পিছত 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 এই সংখ্যা কেইটাৰ আমাৰ গড় সুধিছে এতিয়া ইয়াত 5টা সংখ্যা আছে হয়নে তো আমি সিম্পল 3 + 6 + 9 + 12 + 15 কৰি 5 এৰে ডিভাইড কৰিলে হৈ যাবগে ঠিক আছে গুটে কিটা প্লাস কৰি 5 এৰে ডিভাইড কৰিলে আমাৰ आंसरটো ওলাই যাব তো আমি এইকিটা গুটে কিটা প্লাস কৰিলে কিমান হ'ব আপোনালোকে প্লাসটো কৰি চাবচোন আমি প্লাসটো কৰি চাইছো এটা 45 ওলাই হলনে 45/5 আৰু 5 যদি আমি 45 কাটো 5 9 গুণ 45 তো আমাৰ যেটো आंसर এটো হৈ যাবগে 9 অপচন C2 হৈ যাব কারেক্ট आंसर অপচন C2 হৈ গল কারেক্ট आंसर বুজি পাইছে সকলে বুজি পাইছে সাগে সো আগবাঢ়িব পৰা নেক্সট কোৱেশ্চনটোলে একদম ইজি কোৱেশ্চন আছিল এটো নেক্সট কোৱেশ্চনটো কি দিছে চাওক What is the smallest number which when divided by 8 9 12 15 leaves remainder in 1 in each case আটাতকে সৰু সংখ্যাটো কিমান যেটোক 8 9 12 আৰু 15 ৰে ভাগ কৰিলে বা হৰণ কৰিলে প্ৰতিটো ক্ষেত্ৰতে এক বাকি থাকে তো এই কোৱেশ্চনটো কৰিবলৈ কাৰণে আপোনাক কি কৰিব যিমান কিটা আমাৰ কিহেৰে হৰণ কৰিব দিছে 8 9 12 আৰু 15 ন ইহতৰ প্ৰথমতে এলসিএম টো উলিয়াই লম মানে লসাগুটো উলিয়াই লম 8 9 12 আৰু 15 ৰ লসাগুটো প্ৰথমে আমি উলিয়াই লম আৰু সেই লসাগুটো উলোৱাৰ পিছত আমাৰ যিমান বাকি খুজিছে ন এক বাকি থাকিব কৈছে ন তেতিয়াহলে তাৰ লগত অকল এক যোগ কৰি দিম সেই চাৰিটা সংখ্যাৰ লসাগু উলিয়াই এক এটা যোগ কৰি দিম ইয়াতে যদি আমাৰ 2 খুজিলে হেতেন 2 বাকি থাকে তেতিয়া আমি 2 যোগ কৰি লম 3 খুজিলে 3 যোগ কৰি দিম সিম্পল কথা এটোই ঠিক আছে প্ৰথমতে আমি তে এলসিএম টো উলিয়াবলৈ যাও 8 9 12 আৰু 15 তো আমি সবচে ইজি নিয়ম যেটো আছে ছুটি নিয়ম এই ছুটি নিয়মতে এলসিএম টো উলিয়ামগে লসাগুটো উলিয়ামগে তো ইয়াতে যদি আমি চাও প্ৰথমতে 2 এৰে হৰণ কৰিছাম 2 4 গুণ 8 9 নাযায় কাৰণ নামি আহিলে 2 6 গুণ 12 15 ক নাযায় নামি আহিলে হল আকৌ 2 এৰে যদি চাও 2 2 গুণ 4 9 নাযায় 2 3 গুণ 6 15 ক নাযায় হল তাৰ পিছত যদি আমি চাও 3 এৰে যাব 2 এৰে নাযায় যেহেতু তো 2 নামি আহিলে 3 3 গুণ 9 3 ক যাব এবাৰ 15 ক যাব 5 বাৰ হৈ গল আৰু তো নাযায় কোনো সংখ্যাৰে এতিয়া আমি 2 এটো 2 এটো 3 এটো 2 এটো 3 আৰু এটো 5 এইকিটা পূৰণ কৰি দিম তেতিয়া হলে আমাৰ এলসিএম টো ওলাই যাব 2 2 গুণ 4 4 3 গুণ 12 2 12 24 24 3 গুণ হবগে 72 হলনে 72 আৰু এফালে 72 * 5 তো 72 আৰু 5 যদি পূৰণ কৰো 5 দুগুণ 10 শূন্য কৰিলে 1 5 7 গুণ 35 1 36 360 তো আমাৰ যেটো এলসিএম হেতু ওলা লাগে 360 আৰু বাকিটো আমাৰ ৰিমাইন্ডাৰটো কিমান খুজিছে 1 তো তাৰ লগত 1 এটা প্লাস কৰি দিম তো এটো 361 ওলাবগে আমাৰ যেটো ফাইনাল आंसर হেতু হবগে 361 ঠিক আছে 361 হ'ব ইয়াতে কারেক্ট आंसर অপচন ডি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলে খেলিমিল লগা নাই নহয় সো এতিয়া পাৰিব সকে এনেকুৱা ধৰণৰ কোৱেশ্চন আগবঢ়িব পৰা নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গতি কিমান হ'ব গড় গতি কিমান হ'ব A car travels the first 35 kilometer in 45 minutes and the remaining 69 kilometer in 75 minutes. What is the average speed of the car? এতিয়া এই ক্ষেত্ৰত আমাক গড় দ্ৰুতিটো কেনেকৈ উলিয়াম চাওক ইয়াতে আমাৰ দুটা সময়সীমা দি থৈছে আৰু দুটা দূৰত্ব দি থৈছে হয় না নহয় সো ইয়াতে গড় স্পিড উলিওৱা বা এভাৰেজ স্পিড উলিওৱাৰ যেটো সূত্ৰ হেতু হৈছে যে total distance হলনে total distance covered আৰু divided by total time total distance covered divided by total time আৰু total time টো কি হ'ব লাগিব আৱাৰত হ'ব লাগিব মানে ঘণ্টাত হ'ব লাগিব এই সূত্ৰটো মনত ৰাখি থব মানে গড় দ্ৰুতি উলিওৱা সূত্ৰটো হৈছে ওপৰত হ'বগে মুঠ দূৰত্ব আৰু তলত হ'ব মুঠ সময় ঠিক আছে এতিয়া এই প্ৰশ্নটোত যদি আমি মুঠ দূৰত্ব আৰু মুঠ সময়টো চাও total distance দে td মানে হৈছে total distance তো এটো হৈ যাবগে 35 plus 60
9 মানে 35 কিলোমিটাৰ আৰু ইফালে 69 কিলোমিটাৰ তো এইটো হৈ যাবগে 9 5 14 4 উকলে 6 9 কে 10 104 কিলোমিটাৰ আৰু টোটাল টাইমটো যদি আমি চাওঁ টোটাল টাইমটো হৈছেগে 45 মিনিট প্লাস 75 মিনিট তো 75 আৰু 45 প্লাস কৰিলে পাছে পাছে 10 শূন্য কৰিলে 7 4 11 কে 12 120 মিনিট আৰু এই মিনিটটো যদি আমি ঘণ্টাত লৈ যাওঁ 120ক 60 ৰে হৰণ কৰিলে হৈ গল 120ক যদি 60 ৰে হৰণ কৰে তেতিয়া এটো হৈ যাবগে 2 ঘণ্টা হল এতিয়া আমি টোটাল দূৰত্বটো মানে মুঠ দূৰত্বটো পাই গলো মুঠ সময়টো পাই গলো এতিয়া আমি সূত্ৰমতে অকল হৰণ কৰিলে হৈ যাব তো সূত্ৰটো আছিল যে ওপৰত টোটাল ডিসটেন্সটো লিখি দিলে হল 104 আৰু তলত টোটাল টাইমটো লিখি দিলে হল তো এটো হ'ব 2 ঘণ্টা মই কাৰণ কৈছিলো সময়টো আমি ঘণ্টাত ৰাখিম এতিয়া যদি ইয়াক হৰণ কৰি দিও তেতিয়া এটো হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত 52 কিলোমিটাৰ তো অপচন ইয়াতে আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সো আগবাঢ়ো আমি নেক্সট কোৱেশ্চন দুলে নেক্সট কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ প্ৰতি সেকেন্ড হলে ইয়াৰ দ্ৰুতি কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান হ'ব এতিয়া যদি হে দ্ৰুতি বিলাক মিটাৰ পাৰ সেকেন্ডত দিয়া থাকে যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লগা হয় তেতিয়া এটা সিম্পল ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে যিমান মিটাৰ সেকেন্ড আমাক দিয়া আছে ধৰক এটো 10 মিটাৰ সেকেন্ড দিয়া আছে হয়নে ইয়াৰ লগত সিম্পল 18/5 এটা পূৰণ কৰি দিয়ক 18/5 পূৰণ কৰি দিয়াৰ লগে লগে ই কলৈ গুছি যাবগে কিলোমিটাৰ পাৰ আৱাৰলে গুছি যাব তো এতিয়া পাছে 10ক যদি হৰণ কৰে 5 দুগুণ 10 থাকি গল 2 পূৰণ 18 2 18 পূৰণ কৰিলে 36 কিলোমিটাৰ পাৰ আৱাৰ হৈ যাব বুজি পাইছে 36 কিলোমিটাৰ পাৰ আৱাৰ অপচন আমাৰ বি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক একেদৰে যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড নিব লগা হয় ইয়াৰ পৰা যদি মিটাৰ পাৰ সেকেন্ড নিয়ে কিলোমিটাৰ পাৰ আৱাৰৰ পৰা তেতিয়া এই 18/5 টোক উল্টা কৰি 5/18 এটা পূৰণ কৰি দিব ঠিক আছে 5/18 এটা পূৰণ কৰি দিব তেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ আৱাৰলে লৈ যাব পাৰিম ঠিক আছে সিম্পল প্ৰশ্ন হয় একদমে বেসিক বস্তু কিন্তু সকলোৱে নজনা কাৰণে এনেকা প্ৰশ্নবিলাক কেতিয়াবা ভুল কৰি থৈ আহে হ'ব এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে কি দিছে চাওক A car travels the distance from city Y to Z at a speed of 60 km per hour and from city Z to Y at a speed of 65 km per hour. What is the average speed of the car? এখন গাড়ীয়ে Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰৰ বেগত আৰু Z চহৰৰ পৰা Y চহৰলৈ 65 কিলোমিটাৰ বেগত যাত্ৰা কৰে তেতিয়া গাড়ীখনৰ গড় গতি কিমান হ'ব এতিয়া এই ক্ষেত্ৰত কেনেকৈ উলিয়াব চাওক যে আমি গাড়ীখনৰ গড় গতি উলিয়াব দিছে হয় না নহয় তো গড় গতিটো কেনেকৈ উলিয়াব ইয়াৰ কাৰণে এটা সূত্ৰ আছে বুজি পাইছে নে প্ৰশ্নটো ভালকে পঢ়ি চাব কি কৈছে মই আপোনালোকক ডায়াগ্ৰাম এটাৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যদি এটো এটা y ঠাই আছে ইয়াৰ পৰা এখন গাড়ী গৈছে আৰু এটো হৈছে z ঠাই তো যাওঁতে তাৰ স্পিডটো আছিল 60 কিলোমিটাৰ পাৰ আৱাৰ মানে আকৌ z ৰ পৰা উভতি আহিছে y লৈ আৰু উভতি আহোতে তাৰ স্পিডটো আছিল 65 মানে 65 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া এই দুইটা ক্ষেত্ৰতে আমাৰ গড় দ্ৰুতিটো উলিয়াব গৈছে দুইটাৰ পৰা গড় দ্ৰুতিটো উলিয়াব গৈছে তো এনে ক্ষেত্ৰত যদি হে y পৰা z লৈ গৈছে বা a স্থানৰ পৰা b স্থানলৈ কেতিয়াবা দিব পাৰে মানে আকৌ b স্থানৰ পৰা a স্থানলৈ উভতি আহে এতিয়া ইয়াত z ৰ পৰা y লৈ উভতি আহিছে তো এনে ক্ষেত্ৰত এটা সূত্ৰ মনত ৰাখিব আপোনালোকে সূত্ৰটো হৈছে এটো 2a into b plus 2a into b divided by a plus b হলে ইয়াতে a আৰু b কি হয় মন কৰিব a আৰু b হৈছে প্ৰথম দ্ৰুতিটো আৰু দ্বিতীয় দ্ৰুতিটো তো ইয়াতে আমি a টুক 60 ধৰিব পাৰো আৰু b টুক 65 বুলি ধৰিব পাৰো ঠিক আছে a মানে হৈছে 60 আৰু b মানে হৈছে 65 হল এতিয়া আমি সূত্ৰটো যদি বহুৱাই দিও তেতিয়া এটো হ'ব 2 into 60 into 65 আৰু তলত থাকিব 60 plus 65 হল এতিয়া ইয়াক আমি যদি সিম্পলিফাই কৰো 2 into 60 into 65 আৰু তলত যদি এটো প্লাস কৰি দিও তেতিয়া এটো হৈ যাব 125 তো কটাকটি কৰিলে 125 ক যদি 5 ৰে কাটো এটো হ'ব 25 65 ক কাটিলে যাব 13 বাৰ আকৌ যদি 5 ৰে 60 কাটো এটো যাব 12 বাৰ 25 ক যাব 5 বাৰ তো ইয়াত কি থাকিলে চাওক মই সাইডৰ সমূহ মুছি দিছো সূত্ৰটো আপোনালোকে নোট কৰি লব ঠিক আছে কি থাকিলে ইয়াতে ওপৰত থাকিলে 2 পূৰণ 12 পূৰণ 13 আৰু তলত থাকিলেগে আমাৰ 5 এটা 2 12 আৰু 13 যদি পূৰণ কৰে কিমান হ'ব
তো এইটো হৈ যাবগে 312 আমি পূৰণটো কৰি থৈছো আপোনালোকে পূৰণটো কৰি চাব আৰু তলত আছে 5 এটা সিম্পল 312 যদি 5 এ হৰণ কৰো এটো 62.4 ওলাব পূৰণ হৰণটো আপোনালোকে নিজে কৰি চাব কাৰণ ডিএসএছ ৰ এক্সাম আপোনালোকৰ পূৰণ হৰণখিনিও ইয়াতে কৰি দিব লগিয়া যাতে নহয় একদমই সিম্পল পূৰণ হৰণ হয় এইটা আপোনালোকে কৰি লব ঠিক আছে 62.4 আমাৰ আনসাৰ ওলাইছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে সকলে কোৱেশ্চনৰ প্যাটাৰ্নটো চাব কেনেকে কোৱেশ্চনটো আপোনালোকে সলভ কৰিব পাৰিব ফৰ্মুলাটো চাব কেনেকে কোনটো ফৰ্মুলা ইউজ কৰিব ঠিক আছে তো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কোনো এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? তো কোনো এখন চহৰৰ জনসংখ্যা দিয়া আছে লগতে বছৰীৰ হতকৰা হাৰ কিমান হাৰত বৃদ্ধি হৈছে এটো দিছে লগতে কিমান বছৰ বৃদ্ধি হৈছে হেতু দিয়া আছে তো এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো হৈছে এটো p * 1 + r by 100 into n এই সূত্ৰটো মনত ৰাখি থব এটো হৈছে যদিহে কোনো এখন চহৰৰ জনসংখ্যা দিয়া থাকে এই p টো আমাৰ মুঠ জনসংখ্যাটো বুজাব 1 টো সূত্ৰৰ পৰা আহিছে r মানে হৈছে যেটো বছৰি হতকৰা হাৰ দিয়া থাকিব মানে ইয়াতে 6% r টো হৈছে 6% তলত 100 থাকিলে সূত্ৰৰ পৰা আৰু n মানে হৈছে বছৰটো বা সময়সীমাটো কিমান বছৰত দিয়া আছে এটো n টো অকল বছৰত দিয়া থাকিলে পাৰিব দে উলিয়াবলে বছৰত যদি দিয়া নাথাকে বেলেগ সূত্ৰ আমি এপ্লাই কৰিম সো ইয়াতে n মানে হৈছে 2 বুজি পালে p টো হৈ যাবগে 2,80,000 এতিয়া এই সূত্ৰটোত যদি আমি গুটেইখিনি বহুৱাই দিও তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো ক্যালকুলেশনটো অলপ দিঘলীয়া হ'ব এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব ঠিক আছে ক্যালকুলেশন হে কাৰণে কৈছো মই ক্যালকুলেশন বিলাক যেতিয়া দিঘলীয়া হয় এই কাৰণে আপোনালোকে যিমান ঘৰত প্ৰেক্টিস কৰি যাব হিমান আপোনালোকৰ কমটো টাইমটো কম লাগিব বুজি পাইছে সো এতিয়া আমি সূত্ৰত যদি বহুৱাই দিও তেতিয়া এটো 2,80,000 আহিব ইনটু আহিব 1 plus এটো 6/100 into 2 মানে ওপৰত স্কয়াৰ ঠিক আছে এতিয়া এটো 2,80,000 into এটো যদি আমি কৰো 100 এটা লখাগু আহিলে এফালে থাকিলে 100 + 6 আৰু তলত ওপৰত 2 টো পূৰণ হিচাপে থাকিলে ঘাত হিচাপে থাকিলে তো এটো 2,80,000 into 106/100 into 106/100 এতে দুবাৰ পূৰণ কৰিলো কাৰণ স্কয়াৰ হৈছে যে হেকান ডাইৰেক্ট দুবাৰ পূৰণ কৰি দিছো তো এতিয়া 1 ৰ পৰা দুটা শূন্য কাটিলো এফালে দুটা শূন্য কাটিলো ইয়াতো 1 ৰ পৰা দুটা শূন্য কাটিলো ইয়াতো দুটা শূন্য কাটিলো তেতিয়া আমাৰ ফাইনাল আনসাৰটো কি থাকিলে 28 into 106 into 106 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব ঠিক আছে সো এই তিনিটা সংখ্যা যদি আমি পূৰণ কৰো পূৰণটো আমি আগতেকে কৰি থৈছো আপোনালোকে কৰি চাব এটো হৈ যাবগে 3,14,608 314608 তো এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ অপচন কোনটো আছে চাওক এটো অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 2,80,000 জন যেতিয়া মানুহৰ 6% বছৰি হাৰত বৃদ্ধি হয় 2 বছৰ পিছত জনসংখ্যাটো হ'বগে 3,14,608 জন সকলোৱে বুজি পাইছে এই সূত্ৰটো এপ্লাই কৰি আপোনালোকে সলিউশনটো উলিয়াব পাৰিব এতিয়া আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক The length of a rectangle is 15 cm and the length of its diagonal is 17 cm. Find the area of the rectangle. এটা আয়তক্ষেত্ৰৰ দৈৰ্ঘ্য যদি 15 cm হয় আৰু ইয়াৰ তিৰ্যকৰ কৰ্ণ যদি 17 cm হয় তেতিয়া হলে আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল কিমান হ'ব মানে কালিটো উলিয়াব দিছে আমাৰ এৰিয়াটো উলিয়াব দিছে সো আমি আয়তক্ষেত্ৰৰ যদি চাও এনেকুৱা ধৰণৰ আয়তটো আছে ইয়াৰে এটো হৈছে ডায়াগোনাল বা যেটো তিৰ্যক বা কৰ্ণ বুলি কওঁ তো কৰ্ণটোৰ দৈৰ্ঘ্য দিতে আছে 17 আৰু যেডাল আয়তক্ষেত্ৰটোৰ দৈৰ্ঘ্য হেতু হৈছে 15 তো ইয়াতে আমাৰ প্ৰস্থটো বি টো দিয়া নাই ব্ৰেডটো দিয়া নাই সো ইয়াতে আমি যদি চাও যেটো আয়ত থাকে তাতে এটা সমকোণী ত্ৰিভুজ গঠন হয় হেতু সদায় মনত ৰাখিব আৰু তাতে আমি পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰো তো এই সমকোণী ত্ৰিভুজটোতে এই কৰ্ণ আৰু দৈৰ্ঘ্য আৰু প্ৰস্থৰ পৰা আমি এটা পাইথাগোৰাছৰ সূত্ৰ যদি বহুৱাও তেতিয়া কি হ'ব এটো যে 17 স্কয়াৰ সমান 15 স্কয়াৰ যোগ
b মানে প্ৰস্থ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰটো কি কয় যে যিডাল সমকোণী ত্ৰিভুজ যদি থাকে তাতে যিডাল তিৰ্যক বা কৰ্ণ থাকে বা অতিভুজ থাকে যেটো তিৰ্যক বুলি কয় আয়তৰ ক্ষেত্ৰত তিৰ্যক বা কৰ্ণ বুলি কয় এনে নৰমালি সমকোণী ত্ৰিভুজত অতিভুজ বুলি কোৱা হয় হলনে তো যদি যিডাল অতিভুজ থাকে অতিভুজৰ যদি আমি বৰ্গ কৰো তেতিয়া বাকি যিডাল বাহু থাকে সেই বাহু দুটাৰ বৰ্গৰ যোগফলৰ সমান হয় মানে বুজি পাইছে তো এটো হৈছে এটো 17 স্কয়াৰ কৰিলে তেতিয়া হ'বগে 289 আৰু ইফালে হ'বগে 15 স্কয়াৰটো যদি ইফালে লৈ আনো মাইনাস হ'ব 15 স্কয়াৰ মানে আছে 225 আৰু ইফালে থাকি যাব তেতিয়া b স্কয়াৰ তো ইফালে 289 ৰ পৰা 225 গুছি গল থাকি যাব 64 আৰু ইফালে b স্কয়াৰ তো b স্কয়াৰটো ইফালে অন্তৰাই দিলে √64 বহিব তেতিয়া হেতু হৈ যাব b তো b ৰ ভ্যালুটো কিমান থাকিব √64 মানে আমি জানো সদায় 8 তো আমি প্ৰস্থটো পাই গলো কিমান 8 সেন্টিমিটাৰ হল প্ৰস্থটো পাই গলো আমি 8 সেন্টিমিটাৰ এতিয়া প্ৰস্থটো পালো যেতিয়া আমি কালিটো উলিয়াব পাৰিম মানে কালিটো কেনেকৈ উলিয়াম যে এৰিয়া উলিওৱা যেটো ফৰ্মুলা হেতু হৈছে l * b মানে 15 পূৰণ 8 15 পূৰণ 8 কৰিলে এটো হৈ যাবগে 120 সেন্টিমিটাৰ স্কয়াৰ 120 সেন্টিমিটাৰ স্কয়াৰ অপচন সি টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপচন সি টো হৈ গল ইয়াতে কাৰেক্ট আনসাৰ হল বুজি পালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দীঘ আৰু প্ৰস্থৰ অনুপাতিত হৈছে 9:7 ইয়াৰ পৰিসীমা কিমান The area of a rectangle is 252 centimeter square. If the ratio of their length and breadth is 9:7, what is the perimeter of the rectangle? Etia so kali dit hoise 252 centimeter square aru dীঘ aru prostho অনুপাত dit hoise 9:7. Etia jote অনুপাত দেখো আমি এটা কথা মন কৰিম যে অনুপাত jote আমি দেখিম সেই অনুপাতটোক এটা ৰাখিলৈ আমি পৰিণত কৰিলম মানে এই 9:7 টোক আমি দিকটোক ধৰিলছো 9x আৰু প্ৰস্থটোক ধৰিলছো আমি 7x ঠিক আছে এতিয়া এটোৱে দিক হয় l হয় এটো আৰু প্ৰস্থটো এটোৱে হয় ব্ৰেডটো সো আমি জানো যে এৰিয়া কেনেকৈ উলিয়াই এৰিয়া হৈছে l * b ইয়াৰ আগৰ প্ৰশ্নটোতে কৰি আহিছো তো এৰিয়াটো আমাক ইয়াত দিত হৈছে 252 ইকুৱেল কি হ'ব 9x * 7x ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালে দৈৰ্ঘ্যৰ প্ৰস্থটো উলাই যাব তো এটো হ'বগে 252 ইকুৱেল 9 আৰু 7 পূৰণ কৰিলে 9 7 গুণ 63 আৰু ফলে x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63 x স্কয়াৰ ইকুৱেল 252 পালো এতিয়া ফলে যদি আমি চাও x স্কয়াৰ ইকুৱেল কি থাকিব তেতিয়া 252 ডিভাইডেড বাই 63 হলে আৰু 63 এ যদি আমি 252 ক ডিভাইড কৰি দিও তেতিয়া ইয়াৰ যেটো ভ্যালু হেতু হ'বগে 4 কিমান হ'বগে 4 তেতিয়া x ৰ মান হ'বগে √4 আৰু √4 মানে আমি সকলোৱে জানো 2 হয় হলনে x ৰ ভ্যালুটো আমি পাই গলো 2 এৰকলকে আপোনালোকে নোট কৰি লওক তাৰ পিছত এতিয়া আমি উলিয়াম যে এটা আছিল দৈৰ্ঘ্য আৰু এটা আছিল প্ৰস্থ তো দৈৰ্ঘ্যটো হৈ গলগে 9 * 2 মানে 9 * 18 হলনে আৰু প্ৰস্থটো আছিল 7 * 2 হ'ব এতিয়া তো 7 * 14 এটা পাই গলো আমি দৈৰ্ঘ্যটো 18 আৰু প্ৰস্থটো পাই গলো 14 এতিয়া আমাক উলিয়াব দিছিলে কি পৰিসীমাটো তো পৰিসীমা উলিওৱা যেটো সূত্ৰ পেৰিমিটাৰ উলিওৱা সূত্ৰ হেতু হৈছে 2 * l + b হলনে 2 * l মানে হৈছে 18 যোগ 14 তো 18 আৰু 14 যোগ কৰিলে এটো হৈ যাব 32 2 আৰু 32 পূৰণ কৰিলে হৈ যাব 64 সেন্টিমিটাৰ তো আমাৰ যেটো ফাইনাল আনসাৰ এটো লাগে 64 সেন্টিমিটাৰ অপচন ইয়াতে এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৰে ক্লিয়াৰ হৈছে সাগে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এজন মানুহে 15 মিটাৰ প্ৰতি সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব এতিয়া এটো চাওক আমি অলপ আগতে এটা প্ৰশ্ন কৰি আহিছিলো যে যদিহে কোনো এটা দ্ৰুতি মিটাৰ পাৰ সেকেন্ডত দিয়া আছে আৰু হেতু যদি কিলোমিটাৰ পাৰ আৱাৰত নিব লাগে আমি কেনেকৈ নিব লাগে কাৰণ আমি ইয়াতে প্ৰশ্নটোত 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব বুলি কৈছে ইয়াত কিন্তু দিয়া আছে দ্ৰুতিটো মিটাৰ পাৰ সেকেন্ডত তো প্ৰথমতে আমি ঘণ্টা প্ৰতি ঘণ্টাত কিমান যাব হেতু উলিয়াই ল'ব লাগিব তো 15 দিয়া আছে 15 লগত আমি কি পূৰণ কৰিব লাগে 18/5 এটা পূৰণ কৰিব লাগে তো এটো 5 এ 15 ক যাব 3 বাৰ থাকি গল 3 পূৰণ 18 3 18 পূৰণ কৰিলে এটো হৈ যাবগে 54 কিলোমিটাৰ পাৰ আৱাৰ 54 কিলোমিটাৰ পাৰ আৱাৰ হ'বগে বুজি পালে এতিয়া তো মানুহজনে ঘণ্টাত কেই কিলোমিটাৰ যায় 54 কিলোমিটাৰ যায় তো এতিয়া প্ৰশ্নটোত কৈছে যে 20 ঘণ্টাত কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব তো এতিয়া 20 ৰ লগত অকল 54 টো পূৰণ কৰি দিয়ক সিম্পল একো নাই কথাটো ইয়াতে অকল এটো পূৰণ কৰিলে হৈ যাব তো এটো হৈ গলগে
1080 কিলোমিটাৰ মানুহজনে 20 ঘণ্টাত কিমান কিলোমিটাৰ যাব 1080 কিলোমিটাৰ যাব ইয়াতে অপচন আমাৰ এটো হৈ যাব কাৰেক্ট এনসাৰ বুজি পালে সকলোৱে প্ৰথম কোৱেশ্চনটো কি দিছে চাওক দুটা সংখ্যাৰ গসাউ 28 আৰু হিহঁতৰ লসাগু 336 যদি তাৰে এটা সংখ্যা 112 তেন্তে আনটো সংখ্যা কিমান হ'ব HCF of two numbers is 28 and their LCM is 336 if one number is 112 then the other number এতিয়া দুটা সংখ্যা আৰু হিহঁতৰ লসাগু আৰু গসাউৰ মাজত এটা সম্বন্ধ আছে ঠিক আছে HCF LCM আৰু সংখ্যা দুটাৰ মাজৰ এটা সম্বন্ধ আছে আৰু সেই সম্বন্ধটোক আমি এনেকৈ লিখো যে LCM into HCF is equal x into y x আৰু y হৈছে ইয়াতে দুটা সংখ্যা ইয়াতে যদি আমাৰ 112 দি আছে ন এটা তো 112 টোক আমি x ধৰিছো আৰু y টো আমাৰ ইয়াতে উলিয়াব লাগিব ঠিক আছে কাৰণ আনটো সংখ্যা আমাক খুদিছে আৰু LCM আৰু HCF টো দিয়ে দিছে ন LCM টো হৈছে 336 আৰু HCF টো দিছে আমাৰ 28 তো এই সম্বন্ধটো যেটো দিছে ইয়াতে আমি যদি মানকিটা বহুৱাই দিও এটা এটা সমীকৰণ পাম আৰু সেই সমীকৰণটো সলভ কৰিলে আনসাৰটো ওলাই যাব মানে এতিয়া আমি যদি চাও LCM টো কিমান দিছে 336 তো LCM অৰ ঠাইত 336 লিখিলো HCF টো দি আছে আমাৰ 28 এটো 28 লিখিলো ইনটু x অৰ ঠাইত আমি 112 বহুৱাই দিম আৰু y টো উলিয়াব লাগিবগে এতিয়া এফালে যদি আমি 112 টো লৈ আনো হৰণ হৈ যাব তো 336 ইনটু 28 আৰু এফালে 112 টো তলত গুছি আহিব ইকুৱেল y তো 112 যদি আমি 36 কাটো এটো যাব 3 বাৰ তো আমাৰ এফালে থাকি যাবগে y ৰ মানটো কিমান 3 পূৰণ 28 এতিয়া 3 আৰু 28 পূৰণ কৰি দিলে আমাৰ আনটো সংখ্যা ওলাই যাব তো 8 3 গুণ 24 ৰ 4 উকলিলে 2 3 গুণ 6 7 8 আমাৰ যেটো উত্তৰ হেতু হৈ যাবগে 84 টো হৈ যাব আমাৰ কাৰেক্ট এনসাৰ ইয়াতে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছে সকলে বুজি পাইছে সকে সো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে দুটা মৌলিক সংখ্যাৰ গসাউ কিমান হয় the HCF of two prime numbers is এতিয়া ইয়াতে অপচন কিটা চাব কি দিছে প্ৰথমটো দিছে হিহঁতৰ যোগফল তাৰ পিছত দিছে হিহঁতৰ বিয়োগফল তাৰ পিছত দিছে 1 আৰু তাৰ পিছত শূন্য তো এটা কথা সদায় মনত ৰাখিব দুটা মৌলিক সংখ্যাৰ গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদকটো সদায় 1 হয় তো অপচন সি টো হৈ যাব কাৰেক্ট এনসাৰ মই আপোনাক এক্সাম্পল এটা দি বুজাই দিছো ধৰক এটা সংখ্যা আছে 2 মৌলিক সংখ্যা আৰু এটা সংখ্যা আছে 3 এই দুটা মৌলিক সংখ্যা আছে মানে এই মৌলিক সংখ্যা দুটাৰ যদি আমি HCF টো চাও HCF টো সদায় 1 হ'ব কাৰণ হিহঁতৰ কোনো সাধাৰণ উৎপাদক নাথাকে মৌলিক সংখ্যাবোৰৰ কোনো সাধাৰণ উৎপাদক নাথাকে আমি যদি বেলেগ দুটা মৌলিক সংখ্যা চাও এটা ধৰক 5 আৰু এটা ধৰক আছে 7 ইহঁতৰ যদি আমি চাও কোনো সাধাৰণ উৎপাদক নাই সো ইহঁতৰ HCF টো 1 হ'ব বুজি পাইছে এতিয়া তাৰ লগতে আৰু এটা প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিব পাৰে যে দুটা মৌলিক সংখ্যাৰ লসাগুটো কি হয় LCM যদি খুধে গসাগুৰ ঠাইত যদি লসাগুটো খুধি দিয়ে যে দুটা মৌলিক সংখ্যাৰ লসাগুটো কি হ'ব সো হেতু হ'ব সংখ্যা দুটাৰ গুণফল বুজি পাইছে নে কি কৈছো যদি দুটা ধৰক সংখ্যা আছে এটা হৈছে 3 আৰু এটা হৈছে 5 দুটা মৌলিক সংখ্যা ইহঁতৰ যদি লসাগুটো খুধে তো সিম্পল 3 আৰু 5 পূৰণ কৰি দিম 3 5 গুণ কিমান হ'ব 15 বুজি পাইছে নে 3 5 গুণ হ'ব 15 ধৰক এটা আছে 7 এক সেকেন্ড এটা আছে ধৰক 7 আৰু এটা আছে 11 তো ইহঁত দুটা দুইটাই মৌলিক সংখ্যা আৰু ইহঁতৰ যদি লসাগুটো খুধে তেতিয়া এটো 7 11 77 হৈ যাব বুজি পাইছে জাগে সকলোৱে বুজি পাইছে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে HCF of 272 and 148 is 272 আৰু 148 ৰ গসাউ কি হয় এতিয়া চাওক যদি দুটা সংখ্যা দিয়ে বা দুটাতকৈ বেছি সংখ্যা দিয়ে তিনটা চাৰিটা এনেকুৱা ধৰণৰ সংখ্যা দিয়ে আৰু হিহঁতৰ গসাউটো উলিয়াব দিয়ে তেতিয়া আমি সবতকে যেটো ইজি নিয়ম ছুটি নিয়ম হেতু আমি ইউজ কৰিম ছুটি নিয়মটো কি কয় এনেকৈ আপোনালোকে দুইটা সংখ্যাকে এটা ঘৰৰ ভিতৰত লিখি লব ঠিক আছে এটা ঘৰৰ ভিতৰত লিখি লৈ আপোনালোকে মৌলিক সংখ্যা বিলাকেৰে দুইটাকে হৰণ কৰিবলৈ চেষ্টা কৰিব তো প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 এৰে দুইটাকে হৰণ কৰিবলৈ চেষ্টা কৰিব যদি 2 এৰে হৰণ যায় হৰণ কৰি দিব যদি 2 এৰে হৰণ না যায় 3 এৰে কৰি চাব নহলে 5 এৰে কৰি চাব নহলে 7 এৰে নহলে 11 এৰে এনেদৰে আপোনালোকে হৰণ কৰি গৈ থাকিব তো ইয়াতে যদি দুইটা সংখ্যাক চাও আমি 2 এৰে হৰণ যায় তো 272ক 2 এৰে কৰিলে এটো যাব 136 আৰু 148ক যদি 2 এৰে হৰণ কৰো এটো হৈ যাব 74 দুইটাকে কিন্তু হৰণ যাবই লাগিব কাৰণ আমাৰ গসাউ উলিয়াব দিছে তাৰ পিছত আমি যদি চাও 136 আৰু 74 আছে
ইহঁত দুইটাকো আকৌ 2 এৰে হৰণ যায় তো ইহঁত দুইটাক যদি হৰণ কৰি দিও 136 ক যাব 68 আৰু 74 ক যাব 37 হলনে এতিয়া যদি আমি চাও 68 আৰু 37 ক কোনো সংখ্যাৰে হৰণ না যায় 2 এৰেও না যায় 3 এৰেও না যায় 5 এৰেও না যায় বা 7 এৰেও না যায় সো এই কাৰণে আৰু ইহঁতক কোনো মৌলিক সংখ্যাৰে হৰণ না যায় হে কাৰণে ইহঁতৰ গখাওটো কি হ'ব এতিয়া এই যি দুটা উৎপাদক আমি পাইছিলো 2 আৰু 2 এই দুটা পূৰণ কৰি দিম তো 2 দুগুণ কিমান হ'ব 4 হ'ব তো ইহঁতৰ গখাওটো 148 আৰু 272 গখাওটো হ'বগে 4 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছে সকলোৱে বুজি পাইছে নে সো আগবাৰ হইতে আমি নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন তো চাওক এলসিএম অফ 6 12 16 24 is 6 12 16 আৰু 24 ৰ লসাগু উলিয়াব দিছে বাৰ এতিয়া লসাগু উলিয়াবলৈ আমি সবতকে যেটো ছুটি নিয়ম আছে হেতুৱে ইউজ কৰিম তো ছুটি নিয়মটো হৈছে 6 12 16 আৰু 24 এই গুটেই কিটা সংখ্যাক ঘৰ এটাৰ ভিতৰত আমি আগৰ প্ৰশ্নটোৰ দৰে লিখি লম আৰু তাৰ পিছত একে ধৰণে মৌলিক সংখ্যাৰে হৰণ কৰি গৈ থাকিম কিন্তু কন্ডিশন ইয়াত এটা আছে যে ইয়াত মৌলিক সংখ্যায়ে গুটেই কিটা হৰণ নগলেও আমি কৰিব পাৰিম হৰণ দুটাক বা তিনটাক হৰণ কৰিলেও হৈ যাবগে ধৰক প্ৰথম মৌলিক সংখ্যাটো 2 আছে তো 2 এৰ যদি ইয়াত চাও গুটেই কিটাকে হৰণ যায় 2 3 গুণ 6 2 6 গুণ 12 তাৰ পিছতে 2 8 গুণ 16 আৰু 2 12 24 গুটেই কিটাকে গৈছে এতিয়া যদি চাও 3 6 8 12 গুটেই কিটাক কিন্তু 2 এৰে না যায় যি কিটাক যায় হে কিটাকে কৰি দিম 3 টুক না যায় ন 3 টু যেনেকে আছে তেনেকে নামি আহিব 6 গুছি গৈছে 6 3 বাৰ যাব 8 ক যাব 4 বাৰ 12 ক যাব 6 বাৰ হল নহয় এতিয়া চাওক 3 3 4 আৰু 6 আছে এতিয়া যদি চাও 2 এৰে কেটা হৰণ যাব 2 এৰে অকল লাষ্টৰ দুটাক যাব বাকি 3 আৰু 3 টু নামি আহিব 2 এ 4 ক যাব দুবাৰ 6 ক যাব 3 বাৰ এতিয়া দেখিছো 3টা 3 আছে তো এই কাৰণে 3 এৰ হৰণ কৰিম ইয়াক যাব এবাৰ ইয়াক এবাৰ 2 ক না যায় কাৰণ নামি আহিলে আৰু 3 কো যাব এবাৰ হৈ গল আৰু তো কোনো সংখ্যাৰ হৰণ না যায় এতিয়া আমি লসাগু উলিয়াবলৈ কি কৰিম চাওক যি কিটা আমি উৎপাদকৰে হৰণ কৰিছিলো হেকিটা গুটেই কিটা একেলগে পূৰণ কৰিম এই 2 টো এইটো 2 এইটো 2 এইটো 3 আৰু এইটো 2 এই গুটেই কিটা পূৰণ কৰিম এক কিটা পূৰণ কৰা কোনো দৰকাৰ নাই কাৰণ যিকোনো সংখ্যাৰ লগত এক পূৰণ কৰিলে সেই সংখ্যাটোকে পাওঁগে হয় না নহয় একানে 2 দুগুণ 4 4 দুগুণ 8 8 3 গুণ 24 24 দুগুণ হ'বগে 48 তো আমাৰ যেটো উত্তৰ হেতু উলাব লগা হেতু হৈছে 48 ঠিক আছে 6 12 16 আৰু 24 ৰ যেটো লসাগু হেতু হৈছে 48 অপচন সি টো হৈ যাবগে কাৰেক্ট আনসাৰ সকলো বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক আৰু এটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক 6 12 আৰু 11 ৰ লসাগু উলিয়াব দিছে what is the LCM of 6 12 and 11 সেম মেথড আপোনালোকে ইউজ কৰিব একদম ছুটি নিয়ম হয়তো ইয়াতকে আৰু আপোনালোকৰ ছুটি নিয়ম নাথাকে তো 6 12 আৰু 11 ৰ যদি আমি লসাগু উলিয়াবলৈ যাও প্ৰথমতে 2 এৰে হৰণ কৰিলে 6 ক যাব 3 বাৰ 12 ক যাব 6 বাৰ 11 ক না যায় নামি আহিব আকৌ 3 এৰে যদি হৰণ কৰো 3 ক যাব এবাৰ 6 ক যাব দুবাৰ আৰু 11 ক না যায় হৈ গল এতিয়া তো আৰু কোনো সংখ্যাৰে 2 আৰু 11 ক না যায় ন এতিয়া এই কিটা পূৰণ কৰিম 2 3 2 আৰু 11 তো 2 3 গুণ 6 6 দুগুণ 12 12 আৰু 11 পূৰণ কৰি দিম 12 আৰু 11 পূৰণ কৰিলে কিমান হয় 2 গুণ 2 1 গুণ 1 1 দুগুণ 2 1 গুণ 1 2 2 1 3 132 আমাৰ আনসাৰটো কিমান লবগে 132 অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ ইয়াত ঠিক আছে এলসিএম তো আমি কিমান পালো 6 12 আৰু 11 ৰ 132 বুজি পাইছে সকলোৱে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চন তো দিছে find least number when it is divided by 2 3 4 5 gives a remainder 1 in each case আটাইতকৈ সৰু সংখ্যাটো উলিওৱা যাক 2 3 4 আৰু 5 এৰে হৰণ কৰাৰ পিছত এক ভাগহেক থাকিব এতিয়া এই কোৱেশ্চনটো কিন্তু বহুত এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয় আৰু ইম্পৰ্টেন্ট কোৱেশ্চনো হয় এতিয়া এনে ক্ষেত্ৰত যদি হুধে যে 2 3 4 5 এৰে হৰণ কৰাৰ পিছত এক ভাগহেক থকা সংখ্যাটো উলিয়াব দিছে আৰু আটাইতকৈ সৰুটো সো আটাইতকৈ সৰু কোৱাৰ লগে লগে আমি এই যেটো সংখ্যা দিয়া আছে 2 3 4 আৰু 5 ইহঁতৰ এলসিএম টো উলিয়াই লম ঠিক আছে এই গুটেই কিটাৰ এলসিএম টো উলিয়াই লম আৰু এলসিএম টো উলিওৱাৰ পিছত যি সংখ্যাটো আমাৰ ভাগহেকত খুজিছে ন হেতু যোগ কৰি দিমগে এক ভাগহেক থাকিব কৈছে ন একাৰণে এক যোগ কৰিম যদি কোনো প্ৰশ্নত কয় যে 2 ভাগহেক থাকিব তেতিয়া 2 যোগ কৰিম 3 খুজিলে 3 যোগ কৰি দিম বুজি পাইছে প্ৰথমতে আমি 2 3 4 আৰু 5 ৰ এলসিএম টো উলিয়াই লম তো এলসিএম উলিয়াবলৈ হে একেটা নিয়মে আমি ইউজ কৰিম ছুটি নিয়মটো ছুটি নিয়মত যদি আমি চাও 2 এৰে যাব 2 ক এবাৰ 3 ক না যায় 4 ক যাব দুবাৰ 5 ক না যায়
এতিয়াতো আৰু কোনো সংখ্যাৰে হৰণ নাযায় এইকেইটা পূৰণ কৰি দিম 2 3 2 আৰু 5 2 3 গুণ 6 6 2 গুণ 12 5 12 হ'বগে 60 হল ইহঁতৰ এলসিয়ামটো আমি পাই গলো 60 এতিয়া আমাক ভাগশেষত কিমান খুজিছিলে 1 তো সিম্পল 60 ৰ লগত 1 এটা যোগ কৰি দিম তো এটো হৈ যাবগে 61 ঠিক আছে 61 হ'ব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ তো অপচন বি আছে অপচন বি টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে সকলো বুজি পাইছে চাগে তো আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে এটো সেম কোৱেশ্চনে হয় তো আপোনালোকে কৰি চাব পাৰিব The least number when divided by 4, 6, 8 and 12 and 16 leaves remainder 2 in all cases. Find the numbers. 4, 6, 8, 12 আৰু 16 ৰে হৰণ কৰিলে যদি কৰিলে দুই ভাগে হ'ব পৰা আটাইতকৈ সৰু সংখ্যাটো কি এবাৰ 4, 6, 8, 12 আৰু 16 ৰে হৰণ কৰিব দিছে আৰু ভাগশেষত কিমান খুজিছে 2 খুজিছে হয় না নহয় তো এয়াটো আমি এই গুটেকিটা সংখ্যাৰ এলসিএম টো উলিয়াই লম প্ৰথমতে গুটেকিটা সংখ্যাৰ এলসিএম উলিয়াম তাৰ লগত 2 এটা প্লাস কৰি দিম হৈ যাব একদমই সিম্পল মেথড হয় তো যদি চাও আমি 4 6 8 12 আৰু 16 আছে 2 এৰে যদি গুটেকিটা হৰণ কৰো 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 6 গুণ 12 2 8 গুণ 16 আকৌ যদি 2 এৰে হৰণ কৰো 2 গুণ 2 3 ক না যায় নামি আহিলে 4 ক যাব দুবাৰ 6 ক যাব 3 বাৰ 8 ক যাব 4 বাৰ আকৌ যদি 2 এৰে হৰণ কৰো একবাৰ যাব 3 নামি আহিলে 2 ক এবাৰ যাব 3 নামি আহিব 4 ক যাব দুবাৰ আকৌ যদি 3 এৰে কৰো 1 নামি আহিলে এবাৰ যাব এবাৰ 3 কো এবাৰ আৰু নামি আহিলে 2 এতিয়া আমাৰ এই গুটেকিটা সংখ্যা পূৰণ কৰি দিম 2 2 2 3 আৰু 2 তো 2 2 গুণ 4 4 2 গুণ 8 8 3 গুণ 24 24 2 গুণ হ'বগে 48 কিমান পালো আমি লখাগুটো 48 এতিয়া তাৰ লগত কিমান যোগ কৰিব কৈছো 2 যোগ কৰি দিম তো 48 ৰ লগত 2 যোগ কৰিলে হৈ যাবগে 50 তো আমাৰ যেটো উত্তৰ ওলাব লগা উত্তৰ হেতু হৈছে 50 তো ইয়াৰ ভিতৰত অপচন এ টো হ'ব শুদ্ধ উত্তৰ বুজি পাইছো সকলোৱে যদি আপোনালোকে বুজি পাইছে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে সকলোৱে ভালদৰে বুজি পাইছে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চন তুলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 2 7 5 9 13 11 19 20 and 29 এই সংখ্যাবোৰৰ মধ্যমা কিমান হয় The median of 2 7 5 9 13 11 19 20 and 29 is এটা মধ্যমা কি বস্তু হয় ভালদৰে অলপ ধ্যান দিব এনেকুৱা এটা যদি সংখ্যাৰ শ্ৰেণী দিয়া থাকে তাৰ পৰা যদি মধ্যমাটো বাছিব দিয়ে প্ৰথমতে সেই সংখ্যাৰ শ্ৰেণীটোক ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজাই লব মানে সৰুৰ পৰা ডাঙৰলে বা ডাঙৰৰ পৰা সৰুলে সজাই লব হল তাৰ পিছত আৰু এটা কথা আহিব যদি সেই সংখ্যা শ্ৰেণীটোত সংখ্যা অযুগ্মত থাকে মানে ধৰক 3টা আছে বা 9টা সংখ্যা আছে বা 11টা সংখ্যা আছে বা 13টা সংখ্যা আছে এনেকুৱাকে যদি থাকে তেতিয়া হলে তাৰে ভিতৰত মাজৰ সংখ্যাটো হ'ব মধ্যমা মানে কি কৈছো বুজি পাইছে নে ধৰক 7টা সংখ্যা আছে 7টা সংখ্যা যদি থাকে এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ আছে ন তো 7টা সংখ্যা যদি থাকে এই মাজৰটো হ'বগে মধ্যমা বাকি এফালে 3টা থাকিলে এফালে 3টা থাকিলে 7টা যদি থাকে আৰু যদি সংখ্যা কেইটাৰ যুগ্মত থাকে মানে ধৰক 10টা থাকিব পাৰে 12টা থাকিব পাৰে বা 8টা থাকিব পাৰে তেতিয়া মাজৰ সংখ্যা দুটাক যোগ কৰি পিনে 2 এৰে হৰণ কৰি দিলে হৈ যাব তেতিয়া হিহঁতৰ মধ্যমা ওলাই যাব কি কৈছো প্ৰ্যাকটিক্যালি বুজি লওক ইয়াতে আমি মধ্যমাটো উলিয়াই তাৰ পিছত আৰু দুটামান আপোনালোকক এক্সাম্পল দেখুৱাই দিম হ'ব এতিয়া এই সংখ্যা কিটাক যদি আমি সৰুৰ পৰা ডাঙৰলে সজাও তে প্ৰথমতে 2 আহিলে তাৰ পিছতে 2 ৰ পিছত কি আহিব 5 আহিব তাৰ পিছতে 7 আহিব তাৰ পিছত 9 আহিব তাৰ পিছত 11 আছে 11 আহিব তাৰ পিছত 13 আহিব তাৰ পিছতে 19 তাৰ পিছত 20 আৰু তাৰ পিছত আহিব 29 29 হল কেটা আছে হিচাপ কৰি চাও 1 2 3 4 5 6 7 8 9 ইয়াতো 1 2 3 4 5 6 7 8 9টা আছে হৈ গল আৰু ইয়াত কেটা সংখ্যা 9টা আছে অযুগ্মত আছে তো সিম্পল মাজৰটো উলিয়ালে হৈ যাব এতিয়া হৰ পৰা ডাঙৰটো হজালুৱে এতিয়া মাজৰ পৰা আমি যদি চাও 9 মাজৰ হ'বলৈ হলে 1 2 3 4 5 নম্বৰ থাকিব হলনে মানে এফালৰ পৰা 5 নম্বৰ আছে চাওক 11 টো আৰু হেই ফালৰ পৰা মানে বাওফালৰ পৰা 5 নম্বৰ থাকিব আৰু সোঁফালৰ পৰা 5 নম্বৰ থাকিব হলনে এফালৰ পৰা 5 নম্বৰ আছে আৰু এফালৰ পৰা আহিলেও 5 নম্বৰত পাম তো ইয়াতে 11 টো হৈ যাবগে মধ্যমা বুজি পালে অপচন এ টো হৈ যাবগে কাৰেক্ট আনসাৰ ইয়াতে যদি আমি আৰু এটা সংখ্যা এড কৰিলো হেতেন ধৰক আৰু এটা সংখ্যা আমি এড কৰি দিছো 30 এটো ভালকে মন কৰিব
তেতিয়াতো সংখ্যাৰ হৈ যাবগে 10টা সংখ্যা হৈ যাবগে তেতিয়া মধ্যমা কিন্তু এই 11টো নহব বা 13টো নহব তেতিয়া সিম্পল আমি 11 আৰু 13 যোগ কৰি দিম 11 আৰু 13 যোগ কৰি 2 এৰে হৰণ কৰি দিম এইটো হবগে মধ্যমা তেতিয়া বুজি পাইছে নে কি কৈছো ভালকে মন কৰিব এইটোৱে হৈছে ট্ৰিক্স ইয়াত মধ্যমা উলিওৱাৰ আৰু বেলেগ কোনো সূত্ৰ বা আপোনালোকৰ বেলেগ কোনো ট্ৰিক্স নাই এইটো একদম সিম্পল ওয়ে এনেকৈ আপোনালোকে উলিয়াব পাৰিব ঠিক আছে বুজি পাইছে আশা কৰিছো সো আজি কোৱেশ্চন কেইটা যদি ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব কাৰণ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে আমি ফুল প্ৰিপাৰেচন এই চেনেলটোত কৰাই দিম আৰু যদিহে আপোনালোকৰ পিডিএফ খিনি লাগে কাৰণ ভিডিওত আমি গুটেইখিনি যদিও দিব নোৱাৰো পিডিএফত অল গুটেইখিনি কমপ্লিট কৰা আছে তো আপোনালোকে পিডিএফ খিনি লৈ মোবাইলতে হোৱাটছএপতে আপোনালোকে পঢ়ি থাকিব পাৰিব তো পিডিএফ খিনি পাবলৈ এই নম্বৰটোত আমাক হোৱাটছএপত মেছেজ কৰিব 8133840965 এইটো আমাৰ হোৱাটছএপ নম্বৰ হয় আৰু ইয়াতে এটা মেছেজ দি দিব হোৱাটছএপত যে আৰআৰবি গ্ৰুপ ডিৰ পিডিএফ খিনি লাগে আৰু মেইন কথাটো হৈছে যে কেৱল 99ত আমি আপোনালোক গুটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম কোনো আপোনালোকে কতো এনে ধৰণৰ ইমান কম মূল্যত ইমান পিডিএফ নিদিয়ে ঠিক আছে এটা কোৰ্স লবলৈ গলে আপোনালোকৰ 700-800 টকা ল'ব আৰু সেই কোৰ্সটোত আপোনালোকে গুটেই ক্লাছ বিলাকো কৰিব লাগিব লগতে ভাল পিডিএফ আপোনালোকে তেনেকুৱা নাপাব পাৰে সো ইয়াতে আমি সিলেক্টেড কোৱেশ্চন বিলাকৰ পিডিএফ দি দিম 99ত ঠিক আছে ধন্যবাদ